আজিৰে পৰা আৰম্ভ বৰবৰীত 5 দিনীয়াকৈ 107 সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজা। মুখ্য দুৱাৰ মুকলি কৰে প্ৰাক্তন বিধায়ক তথা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰী জিলাৰ বৰবৰীৰ শ্ৰী শ্ৰী বাসন্তী পূজা এইবেলি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা 28 মাৰ্চলৈ বৰবৰী থান প্ৰাংগণত আৰম্ভ কৰা হৈছে। এইবেলি 107 সংখ্যক শ্ৰী শ্ৰী বাসন্তী পূজাৰ আৰম্ভণি দিনটোত ৰাতিপুৱা বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰৱৰ্তীয়ে পতাকা উত্তোলন কৰাৰ পিছতেই শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া বাসন্তী পূজাৰ মুখ্য দুৱাৰ উন্মোচন কৰে GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী নাৰায়ণ ডেকাক ঢোল খোল বজাই আৰু পুষ্পবৃষ্টি কৰি উষ্ম আদৰণি জনাই মন্দিৰলৈ আদৰি আনে অগণন ৰাইজে। আনহাতে বালিলেচা কালী দেৱালয় পৰিচালনা সমিতিৰ সভাপতি সতীশ দাসসহ 107 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন শ্ৰী শ্ৰী বাসন্তী পূজাৰ ষষ্ঠদি কল্পাৰম্ভ আৰু ষষ্ঠ বিহিত পূজা আৰম্ভ হয়। নিশা ওজাপালিৰ দেৱী বন্দনাৰ অন্তত প্ৰগতি পুথিভঁৰাল আৰু অধ্যয়ন কেন্দ্ৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু সন্ধ্যাতৰা ভ্ৰাম্যমান নাট্য দলে নাট প্ৰদৰ্শন কৰি সকলোকে অভিভূত কৰে। বৰবৰী থান পৰিচালনা সমিতিক বিশেষকৈ ধন্যবাদ জনাইছোঁ। বাসন্তী পূজা ষষ্ঠ পূজা আজি বাসন্তী পূজাত বাসন্তী পূজাস্থলী আমাৰ চৰণত খোৱা লোৱাবিলাকত ধোৱা জনাইছোঁ বৰবৰী থান এটা ঐতিহাসিক অনুষ্ঠান। আমি পূৰ্বপুৰুষসকলৰ যি নীতি নিয়ম, এই নীতি নিয়মখিনি আশীৰ্বাদ হিচাপে লৈ আমি 107 বছৰ বয়সত এই থানখন উপনীত হৈছে। ৰাইজৰ বিপুল সহায়, এই সহযোগত আমি এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ পূজা ভাগ কৰিবলৈ লৈছোঁ। ৰাতিপুৱা আমি পতাকা উত্তোলন কৰিলোঁ, এতিয়া আমাৰ নাৰায়ণ ডেকা ছাৰ আহি উন্মোচন কৰিলে। অহাকালি সপ্তমী পূজা, সপ্তমী পূজাত আমাৰ ওজাপালি থাকিব কেশৱ ডেকা আৰু আমাৰ আয়োজনা প্ৰতিযোগিতা আছে। লগতে আমাৰ ৰাতি নাগাৰ নামৰ আয়োজন কৰা হৈছে, মনোজ ডেকা পাঠক আছে আমাৰ ইয়াতে। গতিকে ঠিক তেনেকৈ অষ্টমী পূজাও ইয়াতে হ'ব। ইয়াতে মুখ্য আকৰ্ষণ হৈছে ভোগ। ইয়াতে মাৰ শ্ৰীচৰণত যিয়ে ভোগ যি মানস কৰি প্ৰদান কৰে। এটা প্ৰবাদ আছে যে এই ভোগৰ আশীৰ্বাদ স্বৰূপে মানুহে যি যি মনোকামনা কামনা কৰে এই কামনা পূৰ্ণ হয়। এই প্ৰবাদ এতিয়া নহয়, আগৰ পৰাই আছে। গতিকে ঠিক অষ্টমীৰ পিছতে আমি ইয়াত আমাৰ সন্ধি পূজা আৰম্ভ কৰোঁ। সন্ধি পূজাৰ পিছত আমাৰ নৱমী ভাগ পৰিছে একেদিনাই। তথাপি আমি পৰহিলৈকে নৱমী পূজা ভাগ কৰিম। নৱমী পূজা আমাৰ প্ৰাৰ্থনা প্ৰতিযোগিতা আছে। তাৰপিছত আমাৰ ৰাতি একক নৃত্য প্ৰতিযোগিতা আছে আৰু একক নৃত্য প্ৰতিযোগিতাৰ পিছত আমাৰ নৱমী পূজা ভাগত হেৰি আছে, আপোনাৰ আকৌ পাঠক আছে, দুগৰাকী পাঠিকা। গতিকে এনেকৈ পূজা ভাগ কৰি আমি দশমীক মাক বিসৰ্জন দিয়া বুলি ক'ব নোৱাৰি, তথাপি এইখিনি আমাৰ সংক্ষিপ্ত। এইটো এটা আমাৰ ব্যতিক্ৰম বুলিয়ে কৈছোঁ। আমি আমাৰ যেতিয়া আটাহঁতে ইয়াত ভোগ ৰন্ধন কৰিছিল তেতিয়া আমাক আটাহঁতে কৈছিল যে আগৰ দিনতো বতৰ মানে পৰিৱেশ এটা হেৰি আছিলে, অনুকূল পৰিৱেশ আছিলে আগৰ দিনত। এতিয়া বৰষুণৰ কাৰণে বতৰৰ হেৰিটো এটা সলনি হৈছে। আগতে ধৰক মানে খৰিৰে ৰান্ধিছিল ভোগ। গতিকে আমাৰ দুপৰীয়া ঠিক 1:30মান বজাত যেতিয়ালৈকে ভোগ আমাৰ হেৰি কৰা হোৱা নাই, প্ৰস্তুত হোৱা নাই, তেতিয়া মায়ে আমাৰ এই মানে থালিৰ ওপৰত হাত পাতিছিলে। আমাক আটাহঁতে কৈছিলে ভোক লাগে। প্ৰভাত আছে আমাৰ, মোৰ নিজৰ আটা ইয়াতে ভোগ ৰান্ধনি আছিলে। মোক আটাহঁতে কৈছিলে যে বৰবৰী থান এখন পীঠ, ইয়াতে কোনোদিন অন্যায় নকৰিবি, অসন্তোষ নকৰিবি, যোনে যি কয় এটা আশীৰ্বাদ হিচাপে ল'বি। গতিকে এই ভোগৰ বিশেষ মই আৰু ক'ব নাজানো। মায়ে নিজে হাত পাতি লয় ইয়াতে ভোগ। গতিকে সমূহ ৰাইজে আহে ইয়াত ভোগ প্ৰদান কৰে। হয়, দালি ভাত তৰকাৰী এনেকৈ আলু শুকান ভাজি দিয়া হয়।
এনেকৈ আৰু মিষ্টনভোগটো থাকে আমাৰ ইয়াতে। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই পূজাখন পালন কৰে। আগতে ইয়াতে আমি কোৱা শুনিছোঁ হাতীয়েও আহি ইয়াতে পূজা কৰে। হাতীয়ে নদীৰ পাৰৰ পৰা পাগলীয়া নদীৰ পাৰৰ পৰা কল আনি কিনে ইয়াতে মাক প্ৰদান কৰিছিলে। কিন্তু চাওক আমি ইয়াত কোনো ধৰণৰ বৰঙণি আনি কোনো ৰাইজৰ পৰা সংগ্ৰহ কৰিবলৈ নাযাওঁ। ইয়াত মাৰ ভক্তবিলাকে মাৰ সন্তানবিলাকে নিজে নিজ হাতেৰে আহি ইয়াতে বৰঙণি প্ৰদান কৰে। গতিকে ইয়াৰ এটা সুস্থ পৰিৱেশ আমি সদায় দেখিবলৈ পাই আছোঁ। ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।